আজি হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্ৰথমটো ৰোজা। প্ৰথম ৰোজাৰ ইফতাৰ বাবে ব্যাপক আয়োজন ইছলাম ধৰ্মাৱলম্বী লোকৰ। ফলমূলৰ দোকানত এতিয়া ভৰি পৰিছে ৰোজাদাৰসকলে। দবকাৰ দৈনিক বজাৰ দেখা গ'ল অগণন ৰোজাদাৰ লোকৰ ভিৰ। হয়, আজিৰে পৰা ভাৰত তথা কেইবাখনো দেশৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰাখে প্ৰথমটো ৰোজা। ৰমজানৰ প্ৰথমটো দিনত দবকাৰ সাপ্তাহিক বজাৰত দেখা গ'ল ইছলাম ধৰ্মাৱলম্বী ৰোজাদাৰ লোকসকলৰ ভিৰ। প্ৰথম ৰোজাৰ ইফতাৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকলে চলাইছে ব্যাপক প্ৰস্তুতি। উল্লেখ্য যে হোজাই জিলাবাসীয়ে আজি 5:20 গ্ৰহণ কৰিব প্ৰথমটো ইফতাৰ। আশা কৰ্মীৰ বৰ্তমানতো অলপ কমি আছে, তো আশা কৰোঁ অলপ পিছত আৰু বেছি হ'ব বীৰ। অন্য তুলনাত আজি অলপ বেছি আছে বীৰ, অলপ বেছি আছে আজি দিন বীৰ। মানে কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি তাৰপিছত দামটো আমাৰ কমপ্লেইন কৰা হ'ব, কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি।